নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি যদি ধনুৰাশিৰ মানুহ হয় তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। 22 মাৰ্চৰ পৰা 28 মাৰ্চৰ ভিতৰত আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব পাৰে যি আপোনাক আচৰিত কৰিব পাৰে। কিছুমান দিনত ভাগ্য সম্পূৰ্ণভাৱে আপোনাৰ পক্ষত থাকিব, কিন্তু আন কিছুমান মুহূৰ্তত সাৱধান থাকিব লাগিব। এই সপ্তাহত বিশেষকৈ ধন, কেৰিয়াৰ আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত কিছুমান গুপ্ত সংকেত দেখা গৈছে। আপোনাৰ মনত এই সময়ত কি চলি আছে? আপোনাৰ প্ৰতি কাৰোবাৰ গুপ্ত অনুভৱ আছে নেকি? আৰু কোন দিনটোত আপোনাৰ বাবে ডাঙৰ লাভ হ'ব পাৰে? এই সকলোবোৰ কথা আজিৰ এই ৰাশিফলত আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ মাজভাগত মই আপোনালোকক এটা বিশেষ গুপ্ত টিপছ কম, যি টিপছ কৰিলে এই সপ্তাহত আপোনাৰ ভাগ্য আৰু অধিক শক্তিশালী হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত ধনুৰাশিৰ মানুহৰ বাবে ধন আৰু আৰ্থিক দিশটো মুঠতে মধ্যম, কিন্তু লাহে লাহে উন্নতি হোৱা দেখা যাব। সপ্তাহৰ আৰম্ভণিতে হয়তো কিছুমান খৰচ হঠাৎ বাঢ়ি যাব পাৰে। ঘৰ, পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে সপ্তাহৰ আৰম্ভণিত অলপ সাৱধান হৈ খৰচ কৰা ভাল। কিন্তু সপ্তাহ আগবঢ়াৰ লগে লগে পৰিস্থিতি অলপ সুবিধা আৰম্ভ কৰিব। বিশেষকৈ 24 মাৰ্চৰ পিছৰ পৰা ধনৰ ক্ষেত্ৰত অলপ ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকল মানুহে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। সৰু ব্যৱসায়, অনলাইন কাম অথবা পাৰ্ট টাইম কামৰ পৰা অলপ লাভ পাব পাৰে। চাকৰি কৰা মানুহৰ বাবে এই সপ্তাহত বিশেষ ডাঙৰ ধনলাভ নহ'লেও কামৰ প্ৰতি আপোনাৰ পৰিশ্ৰম আৰু সততাৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। এইটো আগন্তুক সময়ত ধনৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব: অযথা ইনভেষ্ট নকৰিব। কিছুমান মানুহে আপোনাক নতুন ব্যৱসায় বা ইনভেষ্টৰ প্ৰস্তাৱ দিব পাৰে, কিন্তু ভালকৈ ভাবি সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন। খৰধৰ কৰি ধন লগালে অলপ লোকচান হোৱাৰ সম্ভাৱনা আছে। পুৰণি ধন বা কাৰোবাৰ ওচৰত ফাঁচি থকা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সপ্তাহৰ শেষৰ ফালে এটা ভাল খবৰ শুনিব পাৰে যি আপোনাৰ মনটো আনন্দিত কৰি তুলিব। যিসকল মানুহে নতুনকৈ ধন সঞ্চয় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই সপ্তাহটো ভাল আৰম্ভণি হ'ব। সৰু সৰু টকা সঞ্চয় কৰাৰ অভ্যাসে আগন্তুক সময়ত ডাঙৰ আৰ্থিক সুৰক্ষা দিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত ডাঙৰ লাভ নাথাকিলেও স্থিৰতা থাকিব আৰু আগন্তুক সময়ত উন্নতিৰ শক্তিশালী সংকেত দেখা গৈছে। সঠিক সিদ্ধান্ত আৰু ধৈৰ্য ধৰি আগবাঢ়িলে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ পথ মুকলি হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ বা কৰ্মক্ষেত্ৰ। এই সপ্তাহত ধনুৰাশিৰ মানুহৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। একেলগে বহু কামৰ দায়িত্ব আহিব পাৰে, যাৰ বাবে আপুনি অলপ মানসিক টেনচন অনুভৱ কৰিব পাৰে। কিন্তু চিন্তা নকৰিব, কাৰণ এই সকলো কামৰ সফলভাৱে সম্পূৰ্ণ কৰাৰ শক্তি আপোনাৰ মাজতেই আছে। চাকৰি কৰা মানুহৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰাৰ সম্ভাৱনা আছে। আপুনি যি কাম কৰিছে তাৰ ফল লাহে লাহে দেখা যাব। কোনো নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে। প্ৰথমে কঠিন যেন লাগিলেও এই সুযোগবোৰে আগন্তুক সময়ত আপোনাৰ কেৰিয়াৰত ডাঙৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। যিসকল মানুহে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন চিন্তা আৰু নতুন পৰিকল্পনা আহিব পাৰে। কিছুমান নতুন লোকৰ লগত যোগাযোগ হোৱাৰ সম্ভাৱনা আছে যি আগলৈকে ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব। বিশেষকৈ সপ্তাহৰ মাজভাগত নতুন সুযোগ অহাৰ সম্ভাৱনা বেছি আছে। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব: সহকৰ্মী বা ব্যৱসায়ী অংশীদাৰৰ লগত তৰ্ক বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিব। সৰু ভুল বুজাবুজিৰ বাবে পৰিৱেশত অলপ বেয়া হ'ব পাৰে। সেয়েহে ধৈৰ্য ধৰি আৰু বুদ্ধিৰে কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকল ছাত্ৰ ছাত্ৰী বা নতুনকৈ চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক হ'ব। কোনো ইণ্টাৰভিউ বা পৰীক্ষাৰ ভাল খবৰ শুনাৰ সম্ভাৱনা আছে। চেষ্টা অব্যাহত ৰাখিলে সফলতা পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনুৰাশিৰ কেৰিয়াৰ জীৱনত
কষ্ট আৰু সুযোগ দুয়োটা একেলগে থাকিব। যদি আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ে আৰু নিজৰ কামত মন দিয়ে তেন্তে এই সপ্তাহটো আগন্তুক সফলতাৰ আৰম্ভণি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত ধনুৰাশিৰ মানুহৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আগবঢ়া সময় দেখা গৈছে। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ মনটো অলপ সংবেদনশীল হৈ থাকিব পাৰে। সৰু সৰু কথাটো মনত আঘাত লাগিব পাৰে বা আপোনাৰ প্ৰিয় মানুহজনৰ পৰা অলপ অধিক যত্ন আশা কৰিব পাৰে। যিসকল মানুহ প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত যোগাযোগ অতি গুৰুত্বপূৰ্ণ। কিছুমান ভুল বুজাবুজি হ'ব পাৰে কিন্তু সঠিক সময়ত খোলাখুলিকৈ কথা পাতিলে সকলো সমস্যা সহজে শেষ হ'ব পাৰে। আপোনাৰ সৎ মন আৰু মৰমেই এই সম্পৰ্কটো আৰু অধিক মজবুত কৰিব। সপ্তাহৰ মাজভাগত পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব। আপুনি আৰু আপোনাৰ প্ৰিয় মানুহৰ মাজত পুনৰ বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। একেলগে সময় কটোৱা, একেলগে ঘূৰি ফুৰা বা সৰু সৰু আনন্দৰ মুহূৰ্তত সম্পৰ্কটো নতুন উষ্ণতা আনিব পাৰে। যিসকল বিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত পৰিয়ালৰ বিষয়ত কিছুমান আলোচনা হ'ব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে ল'ব লাগিব পাৰে। যদি দুয়োজনে ধৈৰ্য ধৰি আৰু বুজি কথা কয় তেন্তে দাম্পত্য জীৱনত শান্তি আৰু সুখ বজাই থাকিব। অবিবাহিত ধনুৰাশিৰ মানুহৰ বাবে এই সপ্তাহত নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন মানুহ আপোনাৰ জীৱনত আহিব পাৰে যি লাহে লাহে আপোনাৰ মনত বিশেষ স্থান ল'ব পাৰে। বিশেষকৈ বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হোৱাৰ সংকেত দেখা গৈছে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত ধনুৰাশিৰ বাবে প্ৰেম জীৱনত সৰু সৰু পৰীক্ষা থাকিলেও শেষত মৰম আৰু বিশ্বাসেই জয়ী হ'ব। যদি আপুনি নিজৰ অনুভৱ খোলাখুলিকৈ প্ৰকাশ কৰে আৰু প্ৰিয় মানুহজনৰ সময় দিয়ে তেন্তে সম্পৰ্কটো আৰু অধিক গভীৰ আৰু সুখী হ'ব। এতিয়া আহিছোঁ এই সপ্তাহৰ ভিতৰত 22 পৰা 28 মাৰ্চৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা আৰু প্ৰতিকাৰ কি হ'ব। এই সপ্তাহত ধনুৰাশিৰ বাবে কিছুমান বিশেষ দিন আৰু সংখ্যা ভাগ্যশালী বুলি গণ্য কৰা হয়। যদি আপুনি এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে তেন্তে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি থাকে। শুভ তাৰিখ 23 মাৰ্চ, 25 মাৰ্চ আৰু 27 মাৰ্চ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ আলোচনা কৰা ভাল হ'ব পাৰে। শুভ সংখ্যা 3 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে এই সপ্তাহত শুভ শক্তি কঢ়িয়াই আনিব পাৰে। মোবাইল নম্বৰ, লটাৰী বা গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰ দেখা পালে ভাল সংকেত বুলি ধৰা হয়। শুভ ৰং হালধীয়া আৰু আকাশী নীলা। এই ৰংবোৰ এই সপ্তাহত আপোনাৰ ভাগ্যক শক্তিশালী কৰিব পাৰে। বিশেষকৈ সাক্ষাৎকাৰ, মিটিং বা গুৰুত্বপূৰ্ণ কামৰ সময়ত এই ৰঙৰ কাপোৰ পিন্ধিলে ভাল ফলাফল লাভ কৰিব। এতিয়া আহিছোঁ গুপ্ত প্ৰতিকাৰ। 1 নম্বৰ, বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰুক স্মৰণ কৰি হালধীয়া ফুল বা হালধীয়া বস্তু অৰ্পণ কৰক। 2 নম্বৰ, কোনো দৰিদ্ৰ মানুহক হালধীয়া বস্তু যেনে বুটৰ দালি বা কল আদি দান কৰিলে ভাগ্য শক্তিশালী হ'ব। 3 নম্বৰ, প্ৰতিদিনে পুৱা ওম গ্ৰাম গ্ৰীম গ্ৰৌ চ গুৰুৱে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে মন শান্তি আৰু সফলতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এই সৰু সৰু প্ৰতিকাৰবোৰ পালন কৰিলে এই সপ্তাহত ধনুৰাশিৰ ভাগ্য অধিক সহায়ক হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ 22 পৰা 28 মাৰ্চ 2026 সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰ আপোনাক এই সপ্তাহ সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। মনত ৰাখিব, ভাগ্য তেতিয়াই শক্তিশালী হয় যেতিয়া আপুনি আত্মবিশ্বাস আৰু ধৈৰ্যৰে আগবাঢ়ে। যদি আপুনি ধনুৰাশিৰ হয় তেন্তে কমেণ্টত ধনু লিখি জনাব যে এই সপ্তাহটো আপোনাৰ কেনেকুৱা গৈ আছে। আপোনাৰ অভিজ্ঞতাও এই মানুহৰ বাবে প্ৰেৰণা হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেকুৱা দৈনিক আৰু সাপ্তাহিক ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ লগ পাম পৰৱৰ্তী ৰাশিফলৰ ভিডিঅ'ত। ধন্যবাদ।